হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত সোণতৰ ঘৰলৈ অনুস্মিতা আহিছিল আৰু শেৱালিৰ কথা সুধিছিল। আৰু তেতিয়া সোণে মুখাকে আহি লৈ গ'ল ইয়াত থকাটো বিচৰা নাই বুলি কোৱাত তাইৰ নাম শেৱালি নে অনামিকা বুলি সুধিছিল। আৰু তেতিয়া সোণে শেৱালি বুলি কৈছিল আৰু তেতিয়া অনুস্মিতাই তুমিও মানে মাজে মাজে মিছা কথা কোৱা বুলি কৈছিল আৰু তেতিয়া সোণে কেতিয়াবা ভালৰ কাৰণে মিছা কথা ক'ব লগা হয় বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ৰত্নৰ লগৰজনক সোণে লগ পাব আৰু তেতিয়া ব্ৰেণ্ডৰ কথা সুধিব আৰু তেতিয়া আমাৰ ব্ৰেণ্ডটো নাই বুলি ক'ব আৰু তেতিয়া সোণে ৰত্নই থকা বুলি কৈছিল আৰু তাৰ কাৰণে বোলে ৰাতি ঘৰলৈ যোৱাত দেৰি হয় বুলি ক'ব। আৰু তেতিয়া লগৰজনে সোণক ৰত্নই যে গেমত পইচা লগাই সেই কথাটো ক'ব আৰু তেতিয়া সোণৰ খং উঠিব আৰু ঘৰলৈ গৈ ৰত্নক গেমৰ কথা সুধিব আৰু গালি পাৰিব আৰু তেতিয়া ৰত্নই লগৰজনৰ ওচৰত যাবলৈ ওলাব আৰু তেতিয়া সোণে তই একোকেই নকবি, একদম চুপ থাক বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ শেৱালি যি মাহীয়েকৰ লগত ধান কাটিবলৈ যাব আৰু আহোঁতে শেৱালিয়ে দাদাকক লগ পাব আৰু তেতিয়া দাদাকে মাহীয়েকে যে সেইদিনা নদীত জাপ দি মৰিবলৈ ওলাইছিল সেয়া সি দেখা পোৱাৰ কাৰণেহে যে বচালে সেই কথাটো শেৱালিক ক'ব আৰু তেতিয়া শেৱালিয়ে মাহী তুমি এনেকুৱা কিয় কৰিব ওলাইছিলা বুলি সুধিব। এতিয়া বাৰু মাহীয়েকক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।